জালুকবাৰী টাটা সামাজিক বিজ্ঞান শিক্ষা অনুষ্ঠানত গোপন কেমেৰা আৰক্ষীৰ জালত পৰিছে মূল মাষ্টাৰমাইণ্ড মৃদু পৱন বৰা স্নানাগাৰত সাবুনৰ পেকেটত সংস্থাপন কৰিছিল গোপন কেমেৰাটো শিৱসাগৰৰ পৰা জালুকবাৰী আৰক্ষী আটক কৰিছে মৃদু পৱনক শিক্ষা অনুষ্ঠানখনৰ এগৰাকী ছাত্ৰীয়ে সংস্থাপন কৰিছিল কেমেৰাটো সম্প্ৰতি দুইকে জেৰা অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে জালুকবাৰী টাটা সামাজিক বিজ্ঞান শিক্ষা অনুষ্ঠানত গোপন কেমেৰা উদ্ধাৰ হৈছে আৰক্ষীৰ জালত পৰিছে এই সন্দৰ্ভত মূল মাষ্টাৰমাইণ্ড মৃদু পৱন বৰা আৰু স্নানাগাৰত সাবুনৰ পেকেটত সংস্থাপন কৰিছিল গোপন কেমেৰাটো আৰু সেই কেমেৰা সংস্থাপন কৰিছিল এগৰাকী ছাত্ৰীয়ে শিৱসাগৰৰ পৰা জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে মৃদু পৱন বৰাক তাৰ পাছতে সম্প্ৰতি দুই কেজেৰা অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে প্ৰথমে ডিটেক্ট কৰিছিলে এগৰাকী মহিলা যিগৰাকী ডিটেক্ট কৰিছে তাইও শিক্ষাৰ্থী আৰু তাইৰ লগতে থকা এগৰাকী মহিলা আছিলে তাইৰ লগতে থাকে তাই নিজে এই যিটো ডিভাইচ আছিলে যিটো কেমেৰা আছিলে আচলতে এই কেমেৰাটো যিগৰাকী একিউজ আছে সেই একিউজ গৰাকীৰ বয়ফ্ৰেণ্ডে যোৰহাটত এছেম্বল কৰিছিলে আৰু যোৰহাটত এছেম্বল কৰি তেওঁ যেতিয়া এই একিউজ মহিলাগৰাকী যেতিয়া যোৰহাটলৈ যায় তেওঁৰ প্ৰেমিকে এই তেওঁৰ এই ডিভাইচটো তেওঁক হেণ্ড অভাৰ কৰে আৰু হেণ্ড অভাৰ কৰাৰ পাছত তেওঁ আহি এই ডিভাইচটো ইয়াত লগাই থৈছিলে আৰু লগাই থৈ এই ধৰণৰ তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁলোকে এই ডিভাইচটো লগাই তাৰ জৰিয়তে তেওঁলোকে এই যিটো মহিলাৰ স্নানাগাৰত থকা কিছুমান ফটো তেওঁলোকে ল'বলৈ চেষ্টা কৰিছিলে এইটো ফেব্ৰুৱাৰী মাহৰ পৰা এই ঘটনাটো এই যিটো প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিলে তেওঁলোকে জানুৱাৰী লাষ্টত তেওঁ সেই ডিভাইচটো তাৰ পৰা আনিছিলে আৰু ফেব্ৰুৱাৰী মাহৰ পৰা এইটো ডিভাইচটো লগাইছিলে আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে ডিভাইচৰ পৰা যিবিলাক ভিডিঅ' বা যিখিনি বস্তু তাৰ পৰা ট্ৰান্সমিট হৈছে সেইবিলাক কোনো বেলেগ ছ'চিয়েল মিডিয়াত বা ক'ৰবাত প্ৰচাৰ হৈ যোৱা নাই আৰু সেই বিষয়ে আমি এটা জোৰ তদন্ত চলাই আছোঁ আৰু ইয়াত আমি তেওঁলোকৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ বা ছাত্ৰী ছাত্ৰীসকলৰ যিখিনি তেওঁলোকৰ যিখিনি গোপনীয়তা আছে সেইখিনি আমি সম্পূৰ্ণ ৰক্ষা কৰি আমি এই অনুসন্ধান চলাইছোঁ আৰু এতিয়ালৈকে বৰ্তমানলৈকে আমাৰ অনুসন্ধানত আছে যে এতিয়া কোনো ইয়াৰ যি কিবা ফুটেজ বাহিৰত যোৱা আমি অনুসন্ধান পোৱা নাই ছাত্ৰীগৰাকীৰ নামটো আৰু যিগৰাকী একিউজ ছাত্ৰীগৰাকী তাতে পঢ়ি আছিলে শিক্ষাৰ্থী আৰু যিজন মেইন একিউজ তেওঁৰ যিজন প্ৰেমিক তেওঁৰ নাম হ'ল মৃদু পৱন বৰা তেওঁ হ'ল ছান অফ হৰেন্দ্ৰ বৰা তেওঁৰ ঘৰ বিহুবৰ শিৱসাগৰ তেওঁ ইয়াৰ পৰা যোৱাকালি পলাই যাওঁতে আমি তেওঁক কলিয়াবৰত তেওঁক আটক কৰিছোঁ কলিয়াবৰ আৰক্ষীৰ সহযোগত তেওঁক ইতিমধ্যে আমি ইয়ালৈ লৈ আহিছোঁ আৰু গোটেই ৰাতি আমি জোৰ তদন্ত চলিছে তেওঁক ইণ্টাৰগেট কৰিছোঁ আৰু তাৰ এই সময়ত গোটেই তথ্য পোহৰ আমাৰ হাতত আহি পৰিছে আমি এটা স্নানাগাৰতে পাইছোঁ আৰু য'ৰ পৰা পাইছোঁ বৰ্তমানলৈকে যিখিনি তদন্ত প্ৰক্ৰিয়া গোটেইখিনি আমাৰ চলিলে তাত আমি পাইছোঁ যে সেই এটা ঠাইতে তেওঁলোকে এই বস্তুটো ফিট কৰিছিলে আৰু তাৰ সেই ডিভাইচটো যেতিয়া আমি দেখিছোঁ যে এই ডিভাইচটোৰ লগত এটা মাইক্ৰ' প্ৰচেছৰ জড়িত হৈ আছিলে আৰু এই মাইক্ৰ' প্ৰচেছৰটো অন হয় এই মহিলাগৰাকী যিগৰাকী একিউজ মহিলা আছে তেওঁৰ ৱাইফাইৰ জৰিয়তে তেওঁ ৱাইফাইটো অন কৰিলে সেইটো অট'মেটিক কানেক্টেড হৈ যায় গতিকে এই গোটেই বস্তুটো আমি কাৰিকৰী দিশটো সম্পূৰ্ণ চাৰিজাৰি চোৱাৰ পাছত এই গোটেই কথাখিনি প্ৰতীয়মান হৈছে আৰু এতিয়া আমি তেওঁলোকৰ যথেষ্ট পৰিমাণে সাক্ষী প্ৰমাণ পোৱাৰ পাছত তেওঁলোকক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ